অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰোঁ নেকি চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰোঁ নেকি আমাৰতো যাব পৰা আমাৰ সম্বল নাই কিন্তু আজি আপোনালোকৰ পৰা মই এই ১৫০ টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন কিন্তু এই ১৫০ টকা মই কিয় কাটিলোঁ আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ আগতে মনত থাকে চবেই দি আছে আমিতো একোৱেই কৰিব পৰা নাই আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই ১৫০ টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে এইটো মই দিয়া নহয় আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে ১৫০ টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত কালি যদি ধেমাজি লখিমপুৰত বানপানী হয় কালি যদি গোৱালপাৰাত বানপানী হয় একেধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই ১৫০ টকা আমাৰ আন মহিলাসকলক দিব অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয় অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল আৰু আমি এই কাৰণে গোটেই টকা ল'ব খোজা নাই কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম আমি অৰুণোদয়ো চলাই ৰাখিম বান সাহায্যও চলাই ৰাখিম কিন্তু আজি যে ১৫০ টকা মই দিয়া নহয় এই ১৫০ টকা আপোনালোকে দিলে আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছোঁ ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছোঁ আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছোঁ আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি মামাই দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি ১২৫০ টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি ২৫০০ টকা আজি আমি আগবঢ়ালোঁ আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব আপোনালোক অকলে নহয় আপোনালোকৰ লগত আমি সকলো আছোঁ আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছোঁ